নমস্কাৰ, ওয়েলকাম টু মাই চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। আজি মই এই ক্লাছত তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 4 ইংৰাজীৰ 42 পেজত থকা ৰিভিজন টেষ্ট 2 এই পাঠটো মই আজি আগবঢ়াইছোঁ। ইয়াত 4 নম্বৰটো কি আছে দেখা। ইয়াত 4 নম্বৰটো আছে fill in the blanks with correct simple present tense। কাৰেক্ট সিম্পল প্ৰেজেন্ট টেন্স লিখিবলৈ কৈছে ফ্ৰম দ্য ভাৰ্ব গিভেন ইন ব্ৰেকেট। ব্ৰেকেটত থকা যিবিলাক সেন্টেন্স আছে সেই সেন্টেন্সবিলাকৰ ভাৰ্বটো প্ৰেজেন্ট ইনডিফিনিট লিখিব কৈছে বা প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্স লিখিবলৈ কৈছে। আই ইউজুৱেলি মই সাধাৰণতে সন্ধিয়াত এগিলাচ গাখীৰ খাওঁ। ইয়াত কি হ'ব, ইয়াত ড্ৰিংকটো আছে যে আছে এইটোত কি হ'ব, ইয়াত কোনো পৰিৱৰ্তন নহয়। যদি হ'লে হি ইউজুৱেলি ড্ৰিংকছ হ'ল হয়, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'লে ড্ৰিংকটো এছ হ'ল হয়, কিন্তু ইয়াত ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আছে, এই ছাবজেক্টটো আই, গতিকে ইয়াৰ লগত ড্ৰিংকটোৱে হ'ব, ইয়াৰ লগত কোনো চেঞ্জ নহয়। গতিকে ইয়াত কি লিখিব, ড্ৰিংক লিখিব। ইয়াত ড্ৰিংকছৰ লগত ড্ৰিংকৰ এই ড্ৰিংকটো আছে এইটো ইয়াত লিখিলে হ'ব DRINK, এইটো লিখিলে হ'ল। নেক্সট কুৱেশ্যনটো কি আছে, আইচ ফ্ল'ট অন ৱাটাৰ। আইচ এইটো হ'ল সাবজেক্ট, এই সাবজেক্টটো ইয়াত আইচ আছে, এই আইচটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, গতিকে ইয়াত ফ্ল'টটো এই আছে, যিটো ফ্ল'ট মানে উপংগী ভাহি পৰে বা উপংগী থাকে। ইয়াত কি হ'ব, এই ফ্ল'টৰ লগত এছ এটা যোগ হ'ব, তেনেহ'লে কি হ'ব, ফ্ল'টছ হৈ যাব। FLOT ইয়াৰ লগত এছ এটা দিলেই হ'ল, ফ্ল'টছ FLOATS ফ্ল'টছ। চি নম্বৰটো কি আছে, চি নম্বৰটো আছে বাৰ্ডছ ফ্লাই ইন দ্য স্কাই। ইয়াত বাৰ্ডছ তোমালোকে দেখা, বাৰ্ডছ মানে চৰাইবোৰ, এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, গতিকে ইয়াৰ লগত ভাৰ্ব যিটো থাকে সেইটো এছ নহ'ব, গতিকে ফ্লাই যিটো আছে এইটো শুদ্ধ হ'ব, FLY ফ্লাই। তাৰ পিছৰ প্ৰশ্নটো কি আছে, চিলড্ৰেন ডেছ লাভ চকলেট। চিলড্ৰেন অৰ্থাৎ ল'ৰা ছোৱালীবিলাকে ইয়াত থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নহয়, এইটো প্লুৰেল নাম্বাৰ হয়, গতিকে ইয়াৰ লগত লাভেই হ'ব। ইয়াত লাভ যিটো আছে এইটো শুদ্ধ হ'ব, LOV, এইটো লিখিলে হ'ব। এই নম্বৰটো কি আছে, উই মেক্স গাৰ্লেণ্ড উইথ ফ্লাৱাৰ্ছ। আমি ফুলেৰে মালা বনাওঁ। ইয়াত কি আছে, মেক, এইটো আছে ভাৰ্ব, আৰু ইয়াৰ ছাবজেক্টটো আছে উই, উইটো আছে ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, গতিকে ইয়াৰ লগত ভাৰ্ব যিটো থাকে ইয়াৰ লগত এছ কোনোদিনে নবহে, গতিকে কি হ'ব, মেক হ'ব, যিটো আছে এইটো হ'ব MAK, ইয়াত কোনো চেঞ্জ নহয়। এপটো কি আছে, হি ন' হাউ টু প্লে অন দ্য ভায়লিন। হি ন' তেওঁ জানে, হাউ টু প্লে অন ভায়লিন, তেওঁ ভায়লিন বজাব জানে। ইয়াত ন' আছে, হিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, ছাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'লে ইয়াৰ যিটো ভাৰ্ব থাকিব সিম্পল এইটো এছ হ'ব, গতিকে হি ন'ছ হ'ব, ইয়াৰ লগত ন'ৰ লগত এছ, ইয়াত ন'ছ হ'ব, KNOWS ন'ছ হ'ব। জি নম্বৰটো কি আছে, আই গো টু স্কুল বাই বাছ। মই বাছেৰে স্কুললৈ যাওঁ। ইয়াত ছাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, গতিকে ইয়াৰ লগত কোনোদিনে এছ নহয়, গোটো গৈ হ'ব, আই গো টু স্কুল যিটো আছে এইটো হ'ব, এই গোটো আনি ইয়াত লিখিলেই হ'ল। এইচ নম্বৰ কি আছে, হি ৰানছ ফাষ্ট। হি অৰ্থাৎ হি চি ইট, যিকোনো এজন ব্যক্তিৰ নাম, ৰাম সীতা যদু মধু, এইবিলাক আনোৱাৰ চানোৱাৰ যিবিলাক নাম আছে সেইবিলাক থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, গতিকে এই থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'লে ভাৰ্বটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত কি হ'ব, এছ যোগ হয়, গতিকে চিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, গতিকে ইয়াত ৰান আছে, এইটো ভাৰ্ব, ইয়াৰ লগত এছ যোগ হ'ব, RUNS ৰানছ, সি ৰানছ ফাৰ্ষ্ট। আই নম্বৰটো কি আছে, দ্য অল্ড মেন ডেছ ৱাৰ্ক শ্ল'লি। দ্য অল্ড মেন এজন মানুহ হয়, এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, গতিকে ভাৰ্বৰ লগত এছ এটা হ'ব, গতিকে ৱাৰ্কছ হ'ব,
WALKS লাষ্ট শেষত S এটা দিলেই হ'ল। তাৰপিছতো আছে দেখা 5 নম্বৰ কাৰেক্ট এণ্ড ৰিৰাইট ফলোয়িং নেগেটিভছ ইণ্টাৰগেটিভ চেণ্টেন্সেছ। ইয়াত কি কৈছে কাৰেক্ট কৰিব, কাৰেক্ট মানে শুদ্ধ কৰা, এণ্ড ৰিৰাইট আৰু নতুনকৈ লিখা, পুনৰ লিখা ফলোয়িং নেগেটিভ এণ্ড ইণ্টাৰগেটিভ। ইয়াত যিবিলাক নেগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্স আছে সেইবিলাক কিবা ভুল কৰি দিয়া আছে, এই নেগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সবিলাক শুদ্ধকৈ লিখিব কৈছে। তেনেহ'লে আমাক কি কয়, ইয়াত কি আছে হি ন'জ মেনি থিংছ। ইয়াত দেখা এইটো হি ন'জ তেওঁ জানে, মেনি থিংছ তেওঁ বহুতো বস্তু জানে, বহুতোখিনি জানে। ইয়াত দেখা এইটো কেতিয়াও প্ৰশ্নবোধক নহয়, এইটো এফাৰ্মেটিভ চেণ্টেন্স হয়, গতিকে ইয়াত প্ৰশ্নবোধক যিটো চিন আছে এই প্ৰশ্নবোধক চিনটো নহ'ব, ইয়াত ফুল ষ্টপ চিন দিলে একটা হ'ব। 2 নম্বৰটো কি আছে আই প্লে নট ক্ৰিকেট, মই ক্ৰিকেট নেখেলোঁ, এইটো ফুল হৈ আছে, আই ডু নট প্লে হয়, আইৰ পিছত কি লিখিব ডু নট, DONT, আই ডণ্ট প্লে ক্ৰিকেট লিখিলে হ'ব। তাৰপিছততো চি নম্বৰটো কি আছে হি নট ছুইম ইন দ্য ৰিভাৰ, তেওঁ নদীত গা নুধুৱে, এইটো মিষ্টেক হৈ আছে, গতিকে হি ছাবজেক্টটো হ'ব, তাৰপিছত অক্সিলাৰী ভাৰ্ব হ'ব ডাজ নট, হিৰ পিছত কি হ'ব ডাজ নট, DOES, ডাজ NOT, হি ডাজ নট ছুইম ইন দ্য ৰিভাৰ, তাৰপিছতখিনি লিখিলে হ'ল। তাৰপিছতটো আছে ডি নম্বৰটা আছে ইউ নট কুক মিট, ইয়াত তুমি মাংস ৰান্ধিব, ইয়াত কৈছে ইউ নট কৈছে, ইউৰ পিছত কি হয় ইটো কি হয় থাৰ্ড পাৰ্চন ছেকেণ্ড পাৰ্চন হয়, গতিকে ইউ ডু নট হয়, ইউৰ পিছত ডু নট লিখিব, ডু তাৰপৰা নট আছে, এইটো একেই হ'ব, ইউ ডু নট কুক মিট। তাৰপিছতো কি আছে ৰাণা ব্ৰিংছ গিফ্ট ফৰ আছ, ৰাণা ব্ৰিংছ গিফ্ট ফৰ আছ, ৰাণা আমাৰ বাবে মানে গিফ্ট মানে পুৰস্কাৰ আনে। ৰাণা থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয়, ইয়াত ছাবজেক্টটো, গতিকে ৰাণা ব্ৰিংছ গিফ্ট ফৰ আছ, এইটো এফাৰ্মেটিভ চেণ্টেন্স শুদ্ধ হৈ আছে, গতিকে ইয়াৰ লগত যিটো ইণ্টাৰগেটিভ চেণ্টেন্স আছে, ইণ্টাৰগেটিভ কুৱেশ্যন মাৰ্ক আছে, এইটো নহয়, এইটো লাষ্ট শেষত ফুল ষ্টপ এটা দিলেই হ'ব। তেনেহ'লে কি হ'ব ৰীমা ব্ৰিংছ গিফ্ট ফৰ আছ, ইয়াত ফুল ষ্টপ দিব লাগিব, আগতে আছিল কুৱেশ্যন মাৰ্ক, এইটো কুৱেশ্যন মাৰ্কটো হটাই এটা ফুল ষ্টপ দিলেই হৈ যাব, এনচাৰ এফাৰ্মেটিভ চেণ্টেন্স হৈ যাব। এফ নম্বৰটো আছে দে নট ইট ফিছ, সিহঁতে মাছ নাখায়, দেটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ কি প্লুৰেল নম্বৰ হয়, গতিকে ইয়াৰ লগত ভাৰ্বৰ লগত এছ নবহে, আৰু এইটো দেখা নেগেটিভ চেণ্টেন্স হৈ আছে, তেনেহ'লে কি হ'ব দে ডু নট হ'ব, দেৰ পিছত এটা ডু বহিলেই হ'ল, দে ডু নট ইট ফিছ, এইটো হ'ব। শেষৰটো কি আছে চি নট প্লে ক্ৰিকেট, তাই ক্ৰিকেট নেখেলে, ইয়াতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ চি হয়, তাৰ চি কি চিৰ পাছত কি হ'ব ডাজ নট হ'ব, DOES ডাজ, তাৰ পাছত নট, তাৰপৰা প্লে ক্ৰিকেট লিখিলেই হ'ল। তেনেহ'লে কি হ'ল লিখিব চি ডাজ নট প্লে ক্ৰিকেট, ফুল ষ্টপ দিবা। শ্ৰদ্ধেয় দৰ্শক মণ্ডলী, আজি মোৰ এই ভিডিঅ'টোৰ দ্বাৰা যদি তোমালোকৰ উপকৃত হয়, তেনেহ'লে মোৰ এই সৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।